গাড়িগুলো এটা ব্যাটারি এটা আছে, ব্যাটারিটা আনবো পারি। মহানগৰীত উৰণ সেতু নিৰ্মাণৰ নামত অবাধ হাৰত চলিছে প্ৰকৃতি ধ্বংস। বিশেষকৈ গছ গছনি যি ধ্বংসযোগ্য, এই ধ্বংসযোগ্যই চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ ব্যক্তিসকলকো। আৰু নিশাৰ ভাগৰ এইখিনি সময়ছোৱাৰ দৃশ্যপট আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সহযোগী বিশ্বজিৎ দাস আছে, তেখেতে দেখুৱাইছে এইখিনি সময়ছোৱাৰ পৰিৱেশটো। আৰু এয়া হৈছে মাজনিশাৰ দৃশ্যপট, যি গুৱাহাটী শ্বিলং পথ GH ৰোডৰ দৃশ্য। আৰু এয়া হৈছে ৰুক্মিণী গাঁৱৰ দৃশ্য, ডাউন টাউন হাস্পাতালৰ সমীপৰ যি ৰুক্মিণী গাঁও, ক্ষমা কৰিব ৰুক্মিণী নগৰৰ দৃশ্য। আৰু এইদৰে আচলতে নিশাৰ ভাগত একোডাল প্ৰকাণ্ড গছ এইদৰে কাটি পেলোৱা হৈছে। এইসমূহ গছেই এক প্ৰকাৰ গুৱাহাটীবাসীক ছাঁ দি আছিল, বটবৃক্ষৰ দৰে থিয় হৈ আছিল। কিন্তু এইখিনি সময়ছোৱাত যদি আমি চাওঁ, এফালৰ পৰা গুৱাহাটীত গছ কটাৰ এক যেন অঘোষিত ধ্বংসযজ্ঞৰ প্ৰতিযোগিতা চলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশাৰ ভাগত অতি সংগোপনে এইদৰে একোডাল প্ৰকাণ্ড গছ, ৰাস্তাৰ দাঁতিত থকা গছ কাটি পেলোৱা হৈছে। এইসমূহ দৃশ্য আচলতে প্ৰকৃতিপ্ৰেমীসকলৰ উপৰিও সৰ্বসাধাৰণ ব্যক্তিসকলক বাৰুকৈয়ে জোকাৰি যোৱা পৰিলক্ষিত হৈছে। এয়া চাওক, আপোনালোকে প্ৰত্যক্ষ কৰে গুৱাহাটী মহানগৰীৰ সদায় বটবৃক্ষৰ দৰে প্ৰতিগৰাকী গুৱাহাটীবাসীকে ছাঁ দি থকা একোডাল গছ এইদৰে কেৱল উৰণ সেতু নিৰ্মাণৰ নামতে কাটি পেলোৱা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে এনেধৰণৰ পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছিল দীঘলী পুখুৰী পাৰত। দীঘলী পুখুৰী পাৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী যিখন নিৰ্মীয়মান উৰণ সেতু, এই উৰণ সেতুখন নিৰ্মাণৰ সময়ছোৱাতে আচলতে ঐতিহাসিক দীঘলী পুখুৰী পাৰৰ বহু কেইজোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই সিদ্ধান্তৰ বিৰুদ্ধে এক প্ৰকাৰ তীব্ৰ জনজাগৰণৰ সৃষ্টি হৈছিল, এক প্ৰকাৰ জন আন্দোলনৰ সৃষ্টি কৰিছিল প্ৰকৃতিপ্ৰেমীসকলে, সৰ্বসাধাৰণ ব্যক্তিসকলে, যাৰ ফলশ্ৰুতিত এক প্ৰকাৰ প্ৰকৃতিপ্ৰেমীসকলৰ সেই অনুৰোধ শুনিবলৈ বাধ্য হৈছিল চৰকাৰে। আৰু চৰকাৰে গছ কটাৰ পৰা বিৰত হৈ থাকিবলগীয়া হৈছিল। তাৰ সমান্তৰালভাৱে ভৰলুতো দেখিবলৈ পোৱা গৈছিল অনুৰূপ পৰিৱেশ। ভৰলু যি ৰেলৱে দলং নিৰ্মাণৰ কাৰণে আচলতে ভৰলুৰ বহুকেইডাল গছ কাটি পেলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। তেনে ক্ষেত্ৰত তাতেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল ভৰলুতো বহু দল সংগঠনে। ফলশ্ৰুতিত গছসমূহ এক প্ৰকাৰ এইখিনি সময়ছোৱালৈকে কটাৰ পৰা বিৰত থাকিবলগীয়া হৈছে প্ৰশাসন। কিন্তু ইয়াৰ বিপৰীতে আমি যদি চাওঁ, এইখিনি সময়ছোৱাত আচলতে যি ৰুক্মিণী নগৰ, গুৱাহাটী মহানগৰীৰ এটা গুৰুত্বপূৰ্ণ অংশ দিছপুৰৰ সমীপৰ ৰুক্মিণী নগৰত এইদৰে আচলতে একোডাল প্ৰকাণ্ড গছ এইদৰে নিশাৰ ভাগত প্ৰশাসনে অতি সংগোপনে কাটি পেলোৱা পৰিলক্ষিত হৈছে। এয়া আমি মাজনিশৰ দৃশ্যপট দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সহযোগী বিশ্বজিৎ আছে আৰু এখন প্ৰকাণ্ড এক্সক্লেভেটৰৰ সহায়ত এইদৰে আচলতে গছ কটা হৈছে। মই পুনৰবাৰ এই গছডাল দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সহযোগীক। চাওক আপোনালোকে, এখন প্ৰকাণ্ড এক্সক্লেভেটৰৰ সহায়ত এইদৰে আচলতে নিশাৰ ভাগত এইডাল গছ কটা পৰিলক্ষিত হৈছে। কেৱল এইডাল গছ বুলিয়ে নহয়, এইখিনি সময়ছোৱাত প্ৰায় 3 পৰা 4 জোপাকৈ এনেধৰণৰ প্ৰকাণ্ড গছ, ৰাস্তাৰ দাঁতি থকা প্ৰকাণ্ড গছ কটা পৰিলক্ষিত হৈছে। চাওক, এই দৃশ্য আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশাৰ ভাগৰ এয়া দৃশ্য, নিশা অতি সংগোপনে প্ৰশাসনে আচলতে কাটি পেলোৱা দেখা পোৱা গৈছে একোডাল প্ৰকাণ্ড গছ। এয়া গুৱাহাটী শ্বিলং পথৰ ৰুক্মিণী নগৰৰ দৃশ্যপট। আচলতে ইয়াতেই হ'ব এখন উৰণ সেতু, নৱনিৰ্মিত এখন উৰণ সেতুৰ নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হৈছে। তেনে ক্ষেত্ৰত উৰণ সেতুখন নিৰ্মাণৰ আচিলালৈয়ে আচলতে পথৰ দাঁতি থকা প্ৰকাণ্ড আওপুৰণি একোডাল গছ কাটি পেলোৱা পৰিলক্ষিত হৈছে। মই পুনৰবাৰ ইটো পাৰৰ দৃশ্যটো আকৌ এবাৰ সহযোগী বিশ্বক দেখুওৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এইদৰে একোডাল গছ কাটি পেলোৱা হৈছে, এয়া আমি দেখুৱাইছোঁ। আচলতে এনেধৰণে এক প্ৰকাৰ কেৱল উৰণ সেতু নিৰ্মাণৰ নামতে যি প্ৰকৃতি ধ্বংসযজ্ঞ চলিছে, এই ধ্বংসযজ্ঞৰ ছবিয়ে বহু কথাই কৈ যোৱা পৰিলক্ষিত হৈছে। কাৰণ গুৱাহাটী মহানগৰীত দিনক দিনে যি গৰম তথা যি উত্তাপ, আচলতে উত্তাপৰ পৰিমাণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হয়তো অক্সিজেনৰ অভাৱো হয়তো আমি নুই কৰিব নোৱাৰোঁ। কাৰণ যেতিয়া গৰমৰ দিন পৰে, তেতিয়া প্ৰচণ্ড গৰমে নহয় প্ৰতিগৰাকী গুৱাহাটীবাসীক। তেনে ক্ষেত্ৰত এনেধৰণৰ একোখন মহানগৰত বা আগশাৰীৰ যি নগৰত এনেধৰণৰ একোডাল গছ থকাটো খুবেই প্ৰয়োজন। কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে গুৱাহাটীত যেনিয়ে চাই তেনিয়েই বিশেষভাৱে উৰণ সেতু নিৰ্মাণৰ আচিলালৈয়ে গছ কটাৰ যি এক প্ৰকাৰ প্ৰকৃতি ধ্বংসযজ্ঞ ৰূপান্তৰিত হৈছে। এই ৰূপান্তৰ হোৱা ঘটনাই বহু কথাই এইখিনি সময়ছোৱাত আচলতে কৈ যোৱা পৰিলক্ষিত হৈছে। বহু সচেতন নাগৰিকে ইয়াৰ বিৰুদ্ধে আচলতে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ চলাই আহিছে যদিও
বৰ বিশেষ চৰকাৰে সেও মনা নাই তেনেকুৱা যেন দৃশ্য পৰিলক্ষিত হৈছে। যিহেতু আমি কৈছোঁৱেই দীঘলী পুখুৰী পাৰতো এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে, কিন্তু সেই প্ৰতিবাদত এক প্ৰকাৰ চৰকাৰে সেও মানিবলৈ বাধ্য হৈছে। অনুৰূপ ধৰণে ভৰলুমুখতে দেখিবলৈ পোৱা গৈছিল অনুৰূপ পৰিৱেশ। তাতেও নিশাৰ ভাগতো প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ প্ৰকৃতিপ্ৰেমীয়ে, যাৰ ফলশ্ৰুতিত বহু গছ কটাৰ পৰা এইখিনি সময়ছোৱালৈকে ৰক্ষা পৰিছে। যদিও গুৱাহাটী মহানগৰীৰ যি ৰাজধানী, আচলতে অসমৰ যি ৰাজধানী গুৱাহাটী মহানগৰীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ দিছপুৰৰ সমীপৰ ৰুক্মিণী নগৰ দেখিবলৈ পোৱা গৈছে। আচলতে অবাধ গতিত যি গছ ধ্বংসৰ যজ্ঞ, আচলতে গছ কটাৰ যি এক অঘোষিত প্ৰতিযোগিতা, এই অঘোষিত প্ৰতিযোগিতা পতা পৰিলক্ষিত হৈছে প্ৰশাসনে। কাৰণ আমি কৈছোঁৱেই গছ থাকিলেহে মানুহ থাকিব। তেনে ক্ষেত্ৰত একোডাল গছে উশাহ নিশাহৰ ক্ষেত্ৰত, মানুহৰ জীৱন ধাৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেনে ক্ষেত্ৰত এইদৰে আচলতে গছ কাটি নিশাৰ ভাগত আচলতে সংগোপনে গছ কাটি এক প্ৰকাৰ কেনেধৰণৰ এটা ৰূপ দিবলৈ প্ৰয়াস কৰিছে অসম চৰকাৰে, সেয়া এইখিনি সমস্যাত এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰতীয়মান হোৱা পৰিলক্ষিত হৈছে। কাৰণ আমি যদি চাওঁ দেশৰ বিভিন্ন মহানগৰ, মুম্বাই, নতুন দিল্লী, বাংগালুৰু, কলকাতাৰ লেখীয়াকৈ অন্য বিভিন্ন মহানগৰত বহু গছ গছনিৰে এখন আবৃত একোখন মহানগৰ। তেনে ক্ষেত্ৰত তেওঁলোকে প্ৰশাসনে কোনো ধৰণৰ গছ নকটাকৈয়ে বহু উৰণ খেতি নিৰ্মাণ কৰিছে বা বহু কিছু যিসমূহ আচলতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ পৰিলক্ষিত হৈছে গছ নকটাকৈয়ে। কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীত কেৱল ফ্লাইঅভাৰ উৰণ খেতি নিৰ্মাণৰ গইনা লৈয়ে আচলতে এইদৰে গছ কটা পৰিলক্ষিত হৈছে। এয়া কোনো নতুন কথা নহয়, কিন্তু এনেদৰে আচলতে মাজমজিয়াত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গছ কটাটো কিমান দূৰ যুক্তিসংগত হৈছে, সেয়া এইখিনি সময়ছোৱাত এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰতীয়মান হোৱা পৰিলক্ষিত হৈছে। আমি ক'ব বিচাৰিছোঁ আচলতে গছ নকটাকৈও একোখন মহানগৰীৰ উন্নয়ন সম্ভৱ। ইয়াৰ কাৰণে লাগিব সুযোগ পৰিকল্পনা, আচলতে সুযোগ্য পৰিকল্পনাৰ প্ৰয়োজন। কিন্তু পৰিকল্পনা অবিহনে আচলতে কেৱল মাত্ৰ গছ কাটিয়েই একোখন উৰণ সেতু নিৰ্মাণৰ যুক্তিযুক্ততা ক'ত, এইখিনি সমস্যাত এইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰতীয়মান হৈছে সচেতন মহলত।